Hello everyone, welcome to my channel Mamoni's Kitchen. আজি এটা আমি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি আমি বনাম চিকেন বাটাৰ মছলা। চিকেন বাটাৰ মছলা বনাবৰ বাবে আমি লৈছো 1 কেজি বয়লাৰ চিকেন। আৰু আমি চিকেনৰ পিচবিলাক কিমান ডাঙৰ ডাঙৰকৈ লৈছো আপোনালোকে দেখিছেই। এতিয়া আমি মাংসখিনি মেৰিনেট কৰি লম। মাংসখিনি মেৰিনেট কৰিবলৈ আমি ইয়াত নিমখ দিছো। যিমানখিনি আমি মাংস লৈছো তাৰ পিছত ইয়াত আকৌ আমি হালধি দিম কম পৰিমাণে। হালধি দি পেলানি আমি ভালদৰে হাতখন ধুই লৈছো। হাতখন ধুই লোৱাৰ পিছত আমি এইখিনি হাতেৰে মেৰিনেট কৰি লম। এইখিনি মই হাতেৰে এতিয়া ভালদৰে সানি লম। এতিয়া আমি মাংসখিনি হালধি নিমখ দি পেলানি ভালদৰে মেৰিনেট কৰি ললো। এতিয়া আকৌ আমি অকমান ইয়াত ৰেড চিলি পাউডাৰ দিছো। ৰেড চিলি পাউডাৰ দি পেলানিও আমি যেনেদৰে নিমখ হালধি দি পেলানি সানিছিলো তেনেদৰে এইখিনি দিও এতিয়া আমি সানি লম। আমি এতিয়া ৰেড চিলি দি পেলানিও মুঠি ললো। দেখিছেনে কিমান এটা সুন্দৰ কালাৰ আহিছে। আমি এতিয়া এইখিনি 10 মিনিটৰ বাবে সাইডত থৈ দিম। এতিয়া আমি গেছটো অন কৰি ললো। তাৰ পিছত আমি এতিয়া কেৰাহীখন পাতি দিম। আৰু কেৰাহীখন আমি গৰম হ'বলৈ দিম। তাৰ পিছত আমি তেল দিম। বৰ্তমান আমাৰ কেৰাহীখন সম্পূৰ্ণৰূপে গৰম হৈ গৈছে। এতিয়া আমি তেল দিম ইয়াত। আমি ইয়াত সৰিয়হ তেল ব্যৱহাৰ কৰিছো। আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। আমি এই কেৰাহীখনত তেল দি কিয় পাতিছো গম পাইছেনে আপোনালোকে? সকলোৱে চাগে গম পাইছে। এতিয়া মই ইয়াত যোনখিনি মাংস মেৰিনেট কৰি থৈছিলো সেই মাংসখিনি কম পৰিমাণে দি ফ্ৰাই কৰি লম। যেহেতু আমি বাটাৰ চিকেন বনাম তাৰ মছলাটো এক্সট্ৰাকে বনাব লাগিব আৰু মাংসখনো এক্সট্ৰাকে ফ্ৰাই কৰিব লাগিব। মই ভিডিঅ'টো কন্টিনিউ কৰি গৈ থাকিম, আপোনালোকে চাই থাকিব। এতিয়া বৰ্তমান মই তেলখিনি গৰম হ'বলৈ দিছো। গৰম হৈ লওক, তাৰ পিছত আমি মাংসখিনি ফ্ৰাই কৰিম। আমি যোনখিনি মাংস 10 মিনিটৰ বাবে মেৰিনেট কৰি থৈছিলো চকচোন কালাৰটো কিমান সুন্দৰ আহিছে। এই মাংসখিনি এতিয়া আমি ফ্ৰাই কৰি লম। যেহেতু কেৰাহীখনত তেলখিনি দি থোৱা আছিল, তেলখিনিও গৰম হ'ল। আমি এতিয়া ইয়াত এডোখৰ দি লৈ পেলানি ফ্ৰাই কৰি লম। দেখিছেনে মই ইয়াত 5ডোখৰ মাংস দি ললো। এইকেইডোখৰ আমি কমকৈ ফ্ৰাই কৰিম। ফ্ৰাই কৰি আমি এইকেইডোখৰ গোল্ডেন ব্ৰাউন হ'বলৈ দিম। তেতিয়া আমি কাঢ়ি লম। এইডোখৰ আমি এতিয়া চিমত ভালদৰে ভাজি লম। আমাৰ অলপ মাংসখিনি অলপ কালাৰ এটা আহিছে আৰু কিন্তু আমি এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। ধুনীয়া কালাৰ এটা অহালৈকে আমি এইখিনি ফ্ৰাই কৰি থাকিম। এতিয়া আমি বিলাহী কাটি লৈছো আৰু পিঁয়াজো কাটি লৈছো সৰহকৈ আৰু আদা নহৰু কাটি লৈছো। যোনখিনি বিলাহী দেখিছে এই বিলাহীখিনিতো অকণমান ডাঙৰ হৈ আছে। আমি এইখিনি মিক্সিত নিপিছো কাৰণে আমি এইটো এটা কাটাৰ লৈছো। এই কাটাৰটোতে আমি চপ কৰি ল'ম। এইটো অনলাইনতে পায়, বহুত কম ৰেঞ্জতে পায়, আপোনালোকে লৈ ল'ব পাৰিব। মিক্সি ব্যৱহাৰ নকৰোঁ মানে মিক্সিত মানে যোনটো আমি পেষ্ট বনাম সেই পেষ্টটো বহুত একদম কমি যায়। সেয়েহে আমি এইটোত কৰি ল'ম। ইয়াত পিচি লওঁ, তাৰপিছত আপোনালোকক মই দেখুৱাম। এতিয়া এইটো আমি খুলি চাম। দেখিছে কিমান ধুনীয়া হৈছে পেষ্টটো। এইখিনি আমি এতিয়া বাচন এটাত কাঢ়ি ল'ম। এতিয়া এইখিনি আমি এটা বাচনত কাঢ়ি লৈছোঁ। দেখিছে কিমান সুন্দৰ হৈছে। এতিয়া আমি যেনেদৰে বিলাহীখিনি এইটোত আমি কাটাৰটোত কাট কৰি লৈছিলোঁ, ঠিক সেইদৰে যোনখিনি পিঁয়াজ লৈছোঁ, পিঁয়াজ আমি 5টা লৈছোঁ। এই পিঁয়াজখিনিও তেনেকৈ আমি কাটাৰটোত কাটি ল'ম। দেখিছে কিমান সহজ। আমি এনেদৰে পিচি লওঁ গোটেইখিনি। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আমি এইখিনি পিচিও আছোঁ, আমি ফ্ৰাই কৰি থোৱা মাংসখিনি দেখিছে নহয় কিমান এটা সুন্দৰ কালাৰ আহিছে। এইখিনি আমি আৰু 2 মিনিটমানহে ভাজিম। তাৰপিছত আমি কাঢ়িব পাৰিম এইখিনি। এতিয়া দেখিছে নহয় 2 মিনিটৰ পিছত আমাৰ মাংসখনৰ কিমান এটা সুন্দৰ কালাৰ আহিছে। আমি কিন্তু ইয়াত কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকক দেখুৱাইছিলোঁ মই আগতে কি ব্যৱহাৰ কৰিছিলোঁ। দেখিছে নহয় এইখিনি আমি কাঢ়ি লওঁ। এতিয়া দেখিছে পিঁয়াজখিনি আমি কিমান ধুনীয়াকৈ চপ কৰি ল'লোঁ। ইয়াত দেখিছে আমি যোনখিনি প্ৰথমতে ফ্ৰাই কৰি আছিলোঁ মাংস সেইখিনি ধুনীয়াকৈ সিজি গ'ল। আমি এইটো বাচনত কাঢ়ি লৈছোঁ। এতিয়া আমি 2 নম্বৰখিনি দিছোঁ। ইয়াতো আমি 5ডোখৰমান মাংসই দিছোঁ, কিন্তু কম পৰিমাণে আমি ফ্ৰাই কৰিম।
আমি যোনখিনি ইয়াৰ বাটাৰ চিকেনৰ গ্ৰেভি বনাম সেই গ্ৰেভিখিনিৰ কাৰণে আমাক কাজু লাগিব এই কাজুকেইটাটো গোটা গোটা হৈ থাকিলে নহ'ব সেয়েহে এইকেইটা আমি অলপ সময়ৰ বাবে পানীত তিয়াই দেখিছে আমি পানী লৈছোঁ এটা বাচনত আৰু কাজু আমি প্ৰায় 10টা মানেই লৈছোঁ এই কাজুকেইটা আমি এতিয়া পানীত দি পেলাই তিয়াই থৈ দিম এই মাংসকেইজনো কিমান এটা সুন্দৰ কালাৰ আহিছে দেখিছে নহয় আমি এইখিনি এতিয়া নমাই দিম নমাই এই বাচনত আমি থৈ যাম এতিয়া আমি যোনখিনি আমাৰ মাংস থাকি গৈছিলে সেই মাংসখিনিও আমি এডোখৰ এডোখৰকৈ তেলত দি দিম এতিয়া আমি এইখিনি ভালদৰে লৰাই ল'ম আৰু ভালদৰে ফ্ৰাই হ'বলৈ দিম 5 মিনিটৰ বাবে এতিয়া আমাৰ বৰ্তমান গোটেইখিনি মাংস ফ্ৰাই কৰি হৈ গ'ল আমি boneless চিকেন লৈছিলোঁ আপোনালোকেও বাটাৰ চিকেন বনাবলৈ হ'লে বাটাৰ মছলা বনাবলৈ হ'লে সদায় boneless চিকেন ল'ব এতিয়া আমাৰ এইখিনি ফ্ৰাই কৰি হৈ গ'ল যিহেতু আমাৰ যোনখিনি মাংস ভজা তেল থাকি গৈছে সেই তেলখিনিতে আমি পিঁয়াজখিনি চপ কৰি লৈছিলোঁ কাটাৰত দেখিছিলে আপোনালোকে সেই পিঁয়াজখিনি আমি এতিয়া দি দিম তেলখিনিত তেলখিনি যেহেতু গৰম হৈয়ে আছে সেয়েহে আমি পিঁয়াজখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম এতিয়া ভালদৰে দেখিছে পিঁয়াজখিনি আমি ভালদৰে ভাজি আছোঁ এইখিনি ভালদৰে ভাজিবৰ বাবে আমি 2 মিনিট আৰু ভাজিম আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে চাই গৈ থাকিব মোৰ ভিডিঅ'টো যিহেতু আমি বাটাৰ চিকেন খাওঁ আমাৰ মায়ে যিহেতু বাটাৰ চিকেন বা ব্ৰইলাৰ মুৰ্গী নাখায় সেয়েহে আমি মাৰ কাৰণে বনাবলৈ আনি থৈছোঁ মাছ আমাৰ পিঁয়াজখিনি ভালদৰে সিজিছে আপোনালোকে দেখিছেই এতিয়া আমি যোনখিনি বিলাহী আমি পেষ্ট বনাই লৈছিলোঁ সেই বিলাহীখিনি এতিয়া আমি দি দিম বিলাহীখিনি দি পেলাই আমি ভালদৰে ফ্ৰাই কৰি ল'ম বিলাহীৰ কেঁচা ভাৱটো নোযোৱালৈকে আমি ফ্ৰাই কৰি থাকিম এতিয়া আমাৰ বিলাহীখিনি আৰু যোনখিনি পিঁয়াজ ভাজি আছিলোঁ সেইখিনি ভালদৰে সিজিছে এতিয়া আমি ইয়াত নিমখ দিম আৰু অকণমান নিমখ দিম আৰু এতিয়া হালধি দিম এতিয়া আমি ভালদৰে লৰাই ল'ম লৰাই লৈ পেলাই এতিয়া আমি এটা মছলা দিম আমি মছলাটো ছানৰাইজৰ মছলা ইউজ কৰিছোঁ আমি ছানৰাইজৰ গোটেইখিনি মছলা একেলগে মিক্স কৰি থৈছিলোঁ সেইকাৰণে আমি ইয়াত কম পৰিমাণৰ আমি মছলা দিয়াৰ পিছত ভালদৰে লৰাই দিওঁ মছলাখিনি জ্বলি নাযাবৰ বাবে আমি গেছৰ জুইটো কমকৈ দি পেলাই ভাজি ল'ম জুইটো বেছি হ'লে মছলাখিনি আমাৰ জ্বলি যাবও পাৰে নহয় এইখিনি আমি ভাজি ল'ম যেতিয়ালৈকে তেলখিনি বাহিৰলৈ ওলাই নাহে আমি 10 মিনিট সময়ৰ বাবে তিয়াই থোৱা কাজুকেইটা এতিয়া টুকি পেলাই আমি এইটো দি দিম তাৰপিছত আমি ভালদৰে খুন্দি ল'ম খুন্দি পেলাই আপোনালোকক দেখুৱাই আছোঁ দেখিছে আমি কাজুখিনি খুন্দি ল'লোঁ আমি ৰাফলি খুন্দিছোঁ একদম পুৰা ফাইন পিচ কৰা নাই আমি এইখিনি উলিয়াই ল'ম উলিয়াই আমি এইখিনি থৈ দিম আৰু আমাৰ দেখিছে নহয় মছলাখিনি আমি কম চিমত দি ভাজি আছিলোঁ কিমান এটা সুন্দৰ কালাৰ আহিছে তেলখিনিও আমাৰ বাহিৰলৈ ওলাই আহিছে এইখিনি আমাৰ ভাজি হৈ গৈছে ইয়াত আমি যোনখিনি কাজু খুন্দি থৈছোঁ সেই কাজুখিনি ইয়াত দি দিম কাজুখিনি দি আমি ভালকৈ লৰাই ল'ম কাজুখিনিও দিম আৰু অকণমান কম পৰিমাণে আমি বাটাৰো দিম বাটাৰ দেখিছে মই কম পৰিমাণে দিছোঁ শেষত আৰু অলপ বাটাৰ দিব লাগিব সেয়েহে মই এতিয়া কম পৰিমাণে দিছোঁ এইখিনি এতিয়া আমি ভালদৰে ফ্ৰাই কৰি ল'ম আৰু 2 মিনিট সময়ৰ বাবে আমি থৈ দিম এতিয়া আমি এইখিনি দি ভাজি ল'লোঁ কাজুকেইটা দি এতিয়া আমি আদা নহৰু লৈছোঁ ৰাফলি খুন্দিছোঁ সেই আদা নহৰুখিনি আমি ইয়াত দি দিম
আদা নহৰুখিনি দিলোঁ আৰু কেইটামান আমি আজৱাইন লৈছিলোঁ এই আজৱাইনকেইটা আমি ইয়াত দি দিম আৰু এইপিনে দেখিছে আমি লৈছিলোঁ ইলাইচি আৰু দালচিনিখিনি আমি খুনি ল'ম এটা এতিয়া আমি দালচিনি আৰু ইলাইচি খুনি লৈছোঁ আমি পুৰা সম্পূৰ্ণকৈ খুনি লোৱা নাই আমি ৰাফলি খুনিছোঁ এইখিনি এতিয়া আমি গ্ৰেভিখনত দি দিম দেখিছে নহয় গ্ৰেভিখনো কিমান এটা সুন্দৰ কালাৰ আহিছে আমি এইখিনি মিক্সিত মাৰি পেলানি একদম পুৰা ফাইন পেষ্ট কৰি নেপেলাওঁ এইখিনি আমি এনেদৰেই বনাই খাম এটা 10 মিনিটৰ পিছত আমি দানি চাম দেখিছে তেলখিনি বাহিৰলৈ ওলাই আহিছে এতিয়া আমি গ্ৰেভিখিনি বাটাৰ চিকেন বনাবৰ বাবে এটা দৈ ইউজ কৰিম আমি পুৰবি দৈ ইউজ কৰিছোঁ যিহেতু আমি পুৰবি দৈ খাই ভাল পাওঁ আপোনালোকৰ ওচৰত যোনটো এভেইলেবল থাকে সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এতিয়া আমি দৈটো কাটি ল'ম তাৰপিছত ইয়াত আমি দি দিম আমি দৈটো দিওঁতে গেছৰ সিমটো কমকৈ দি থৈছোঁ যিহেতু দৈখিনি দিলে ফাটি নাযাবৰ বাবে আমি গেছৰ সিমটো আমি কমকৈ দি থৈছোঁ এইখিনি আমি দৈখিনি দি দিলোঁ দেখিলে আপোনালোকে এতিয়া আমি এইখিনি ভালদৰে লৰাই ল'ম লৰাই লৈছোঁ এইখিনি আপোনালোকে ভালদৰে লৰাই ল'ব যিহেতু মই দৈ ইউজ কৰিছোঁ আপোনালোকে ক্ৰীমো ইউজ কৰিব পাৰে ক্ৰীমটো আমি নাখাওঁ সেয়েহে আমি দৈটো ইউজ কৰিছোঁ পুৰবি ফ্ৰেছ ক্ৰীম সেইটো মই এইখিনি এতিয়া ভালদৰে লৰাই ল'ম তাৰপিছত ঢাকি দিম আৰু অলপ উতলিবলৈ দিম এতিয়া আমি দাঙি চাম কিছু সময়ৰ পিছত দেখিছে কিমান ধুনীয়াকৈ উতলিছে এতিয়া আমি ইয়াত অকণমান চেনি দিম চেনি দিছোঁ চেনি দি আমি ভালদৰে লৰাই ল'ম যিহেতু আমাৰ গ্ৰেভিখন কমি গ'লে আমাৰ মাংসখিনি ভালদৰে নিসিজিব সেয়েহে এতিয়া আমি ইয়াত চিকেনখিনি দি দিম চিকেনখিনি আমি ফ্ৰাই কৰি থৈছিলোঁ অলৰেডি ইয়াত এতিয়া আমি দি দিম গোটেইখিনি দি দিছোঁ গোটেইখিনি দি পেলানি আমি 10 মিনিটৰ বাবে কম চিমত দি পেলানি আমি সিজিবলৈ দিম এতিয়া আমাৰ মাংসটোৰ কালাৰ চকচোন কিমান ধুনীয়া হৈছে বাটাৰ চিকেনখন এতিয়া আমি আৰু কম পৰিমাণে ইয়াত বাটাৰ দি দিম আমি যিহেতু ইয়াত বেছি মছলা ইউজ কৰা নাই আমি ৰেষ্টুৰেণ্ট ষ্টাইলত বনোৱা নাই আমি ঘৰুৱাভাৱে এইটো পৰিৱেশন কৰিম সেয়েহে আমি কম মছলা দি পেলানি কম বস্তু দি পেলানি এনেদৰে চিম্পলকৈ বনাইছোঁ আমাৰ বাটাৰ চিকেনখিনি হৈ আছে এতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম কচুৰি মেথি কেটচাৰ আমি কচুৰি মেথিখিনি অকণমান হাতত লৈ ল'ম বেছি নলওঁ কম পৰিমাণে লৈছোঁ এইখিনি দেখিছে মই লৈ লৈছোঁ তাৰপিছত এনেকৈ কৰি মই কৰি দিছোঁ হাতেৰে দুখন হাতেৰে কৰি দিছোঁ তাৰপিছত ইয়াত মই এনেদৰে দি দিছোঁ বাটাৰ চিকেনৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে কচুৰি মেথি আপোনালোকে এনেকৈ দি খাই চাবচোন বহুত টেষ্টি আমি কচুৰি মেথিখিনিও দি দিলেও দেখিছে কিমান এটা সুন্দৰ কালাৰ আহিছে টেষ্টটো বহুত ধুনীয়া হয় কচুৰি মেথি দিলে এতিয়া আমি এইখিনি সিজি থাকিবলৈ দিম আৰু এইপিনে দেখিছে নহয় আমি মাছ যে লৈছিলোঁ মায়ে ব্ৰইলাৰ মাংস নাখায় বুলি কৈছিলোঁ সেয়েহে মায়েও মাৰ নিজৰ আঞ্জাখন বনাই আছে এইখিনি আমাৰ প্ৰায় হৈছেগৈ আৰু আমি অলপ দেৰি পিছত এইখিনি পৰিৱেশন কৰিব পাৰিম চকচোন কিমান সুন্দৰ হৈছে এইখিনি আমি আৰু 2 মিনিটমান সময় থাকিবলৈ দিম তাৰপিছত আমি পৰিৱেশন কৰিব পাৰিম এইখিনি আমাৰ হৈয়ে গ'ল আৰু এতিয়া আমি ধনিয়া দি দিম ধনিয়া দি আমি এতিয়া লৰাই দিম লৰাই দিছোঁ এইখিনি আমাৰ এতিয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল এতিয়া সময় হ'ল পৰিৱেশন কৰা দেখিছে কিমান এটা সুন্দৰ কালাৰ হৈছে আপোনালোকেও এনেদৰে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ ঘৰতে এনেদৰে বাটাৰ চিকেন বাটাৰ মছলা বনাই খাব পাৰিব ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব